নমস্কাৰ ডিয়ামো সিল্ক হাউছৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ আৰু আজি আপোনালোকৰ ওচৰত লৈ আহিছোঁ মই ধুনীয়া ধুনীয়া নুনি কটনৰ যোৰা চাই থাকিব আপোনালোকে সকলোৱে ভিডিঅ'টো শেষলৈকে প্ৰথমটো যোৰা দেখুৱাইছোঁ চাওক কালাৰটো বহুত ধুনীয়া হয় একদম মিঠা কালাৰ দেখিছে এখন চাদৰ আৰু এয়া হ'ল আপোনাৰ সাইড পটিকিটা লগত থাকিব আপোনাৰ এখন ধুনীয়া মেখেলা আৰু আঁচলটো এনেকুৱা হ'ব খুব ধুনীয়া এটা ডিজাইন ইয়াতে গুণাৰ কাম কৰা নাই গোটেই ফুটাৰ কাম কৰা হৈছে আৰু কাপোৰযোৰ যথেষ্ট ধুনীয়া কালাৰ আৰু এই মেখেলা দেখিছে এখন হ'ল আপোনাৰ মেখেলাখন মই ধুনীয়াকৈ দূৰৰ পৰা দেখুৱাই দিছোঁ আৰু এইটো হ'ল প্ৰথমটো যোৰা ডিজাইন চাব খুব ধুনীয়া আৰু লগত আপোনাৰ সাইড পটি আৰু এইটো ব্লাউজ পিস হ'ব দেখিছে এইটো আপোনাৰ ব্লাউজ পিস হ'ব কেনেকুৱা লাগিছে আপোনালোকে জনাব যদি আপোনালোকৰ ভাল লাগিছে তেনেহ'লে আপোনালোকে স্ক্ৰীনশ্বট লৈ পেলাই আমাৰ হোৱাটছএপ নম্বৰ যোগাযোগ কৰিব এবাৰ এটা হোৱাইটত দেখুৱাইছোঁ আৰু হোৱাইটত আপোনাৰ সৰু সৰু বুটাৰ কাম কৰা হৈছে যথেষ্ট ধুনীয়া আহল বহল এই যোৰাটো আপোনালোকে চাওক ইমান ধুনীয়াকৈ সৰু সৰু বুটাৰ কাম কৰা হৈছে চাইছে এয়া চাওক ধুনীয়া এটা যোৰা হোৱাইটত অৰেঞ্জ আৰু গ্ৰীনত কাম কৰা হৈছে লগতে আপোনাৰ সাইড পটিকিটা দেখুৱাই দিছোঁ এয়া হ'ল আপোনাৰ সাইড পটি ডিজাইনটো খুব ধুনীয়া ডিজাইন হয় আৰু বগা যিহেতু আপোনালোকে নামঘৰ মন্দিৰ সকলোতে পৰিধান কৰিব পাৰিব দেখিবলৈ খুব ধুনীয়া লাগিব চাওক সৰু সৰু বুটাৰ কাম কৰাৰ কাৰণে কাপোৰযোৰ বেছি ধুনীয়া লাগিছে ষ্টেণ্ডাৰ্ড লাগিছে আৰু এয়া হ'ল আপোনাৰ ব্লাউজ পিচটো ইয়াতে সৰুকৈ এটা পটি থাকিব মেখেলাখন দেখিছে ধুনীয়া আৰু এই যোৰাটো আপোনালোকে আজি আমাৰ ডিয়ামো সিল্ক হাউছৰ পৰা ল'ম বুলি ভাবিলে আপোনালোকে সোনকালে আমাৰ লগত স্ক্ৰীনত থকা নম্বৰটো যোগাযোগ কৰিব অন্য এটা হোৱাইটত দেখুৱাই আছোঁ ইয়াতে আপোনাৰ ৰেড আৰু য়েল্লোৰ কাম কৰা হৈছে এয়া হ'ল আপোনাৰ আঁচলটো চাওক কিমান ধুনীয়া ডিজাইনটো ইউনিক হয় আৰু লগতে আপোনাৰ সাইড পটিকিটা থাকিব সাইড পটিকিটা চাবচোন য়েল্লো আৰু ৰেডত কাম কৰা এটা ধুনীয়া সাইড পটি যেতিয়া কাপোৰযোৰ আপোনালোকে ৰেডি কৰিব তেতিয়া খুব ধুনীয়া লাগিব য়েল্লো কালাৰ আৰু ৰেড কালাৰটোৱে কাপোৰযোৰৰ ব্ৰাইটনেছটো বেছি কৰি দিছে হোৱাইটত আৰু লগতে আপোনাৰ মেখেলা থাকিব মেখেলাখন দেখুৱাইছোঁ এইখন মেখেলা হ'ব আৰু ওপৰলৈকে কাম কৰা হৈছে আৰু এই যোৰাটো আপোনালোকে আমাৰ পৰা ল'ব বিচাৰিলে স্ক্ৰীনশ্বটটো লৈ পেলাই আমাৰ হোৱাটছএপ নম্বৰত সোনকালে যোগাযোগ কৰিব নাম্বাৰটো স্ক্ৰীনত দিয়া হৈছে আৰু এয়া হ'ল আপোনাৰ ব্লাউজ পিচটো চাওক এইবাৰ অন্য এটা কালাৰ দেখুৱাই আছোঁ গ্ৰে কালাৰ গ্ৰেত আপোনাৰ পিংক আৰু ব্লেকত কাম কৰা এটা ধুনীয়া যোৰা আৰু ডিজাইনটো দেখিছেনে খুব ধুনীয়া হয় আনকমন হ'ব আৰু এইখন চাদৰখন ওপৰলৈকে এনেকৈ কাম কৰা গোটেই মিডিয়াম সাইজৰ বুটাৰ কাম কৰা হৈছে আৰু আপোনাৰ যিকেইটা সাইড পটি হ'ব সেইকেইটা পিংকত থাকিব এনেকুৱা ধুনীয়া ডিজাইনৰ যোৰা এটা নুনি কটনৰ যোৰা হয় আৰু লগতে মেখেলাখন দেখুৱাই আছোঁ চাব কালাৰটো যথেষ্ট ধুনীয়া ইউনিক ডিজাইনটো চাওক ইয়াৰে যিকেইটা বুটা দেখুৱাইছে একদম আনকমন হয় বুটাকেইটা এখন মেখেলা হ'ব আৰু এই যোৰাটো যদি আপোনালোকে ল'ম বুলি ভাবিছে দেৰি নকৰিব স্ক্ৰীনশ্বটটো লৈ পেলাই আমাৰ লগত সোনকালে যোগাযোগ কৰিব এয়া আপোনাৰ ব্লাউজ পিচটো এইবাৰ আপোনালোকৰ ওচৰত এটা হোৱাইটৰ যোৰা লৈ আহিছোঁ তিনিটাকৈ হোৱাইটৰ যোৰা দেখুৱাই দিছোঁ কাৰণ হোৱাইটটো সকলোৰে প্ৰিয় হয় আৰু যিহেতু দুৰ্গা পূজা আহি আছে দুৰ্গা পূজাত আপোনালোকে মন্দিৰত যাবৰ কাৰণে হোৱাইট যোৰাটো খুব ধুনীয়া লাগিব এয়া চাওক এইটো ইমান ধুনীয়া ডাঙৰ ডাঙৰ বুটাৰ কাম কৰা হৈছে আৰু যথেষ্ট ডাঙৰকৈ আৰু ৰেড আৰু ব্লেকত হ'ব আৰু কালাৰটো হোৱাইটত ৰেড আৰু ব্লেকৰ কাৰণে বেছি ধুনীয়া লাগিছে এয়া দেখিছে আঁচলৰ ডিজাইনটো আৰু আপোনাৰ এয়া হ'ল আপোনাৰ সাইড পটিকিটা খুব ধুনীয়া লাগিব এই যোৰাটো যেতিয়া আপোনালোকে টোটেলি ৰেডি কৰি পিন্ধিব খুব ধুনীয়া লাগিব আপোনালোকে পূজাটো পৰিধান কৰিব পাৰিব সেই যোৰাটো এয়া চাওক মেখেলাখন দেখিছে ওপৰলৈকে এনেকৈ কাম কৰা হৈছে এনেকুৱা ডিজাইনৰ চাওক খুব ধুনীয়া আৰু এয়া নুনি কটনৰ যোৰা আপোনালোকক দেখুৱাই আছোঁ যদি ভাল লাগে আপোনালোকে স্ক্ৰীনশ্বটটো লৈ পেলাই আমাৰ যোগাযোগ নম্বৰত সোনকালে মেছেজ কৰিব আপোনালোকে অনলাইন ল'ব পাৰিব
আৰু যদি ভাবিছে আপোনালোকে আমাৰ দিয়ামুখ শাখালৈ আহি পেলাই ল'ম বুলি আপোনালোকে আহিব পাৰে মঙলদৈ চাৰিআলি জোনাকী কেবিন ফাৰ্ষ্ট ফ্ল'ৰ আপোনালোকে তেনেকৈও আহিব পাৰিব আমাৰ প্ৰতিষ্ঠানলৈ আহি পেলাই ল'ব পাৰিব এইবাৰ এইটো কালাৰ দেখুৱাই আছোঁ ৰেডত পিংক আৰু ব্লেকত কাম কৰা এটা ধুনীয়া যোৰা দেখিছে আৰু এখন চাদৰখন দেখুৱাই আছোঁ লগত থাকিব এখন ধুনীয়া মেখেলা আৰু এয়া হ'ল আপোনাৰ সাইড পটিকেইটা এইটো ব্লেক নহয় আচলতে বটল গ্ৰীণ হয় বটল গ্ৰীণ আৰু পিংকত কাম কৰা হৈছে সাইড পটিকেইটা মই ধুনীয়াকৈ ওচৰৰ পৰা দেখুৱাই দিওঁ আৰু আপোনালোকৰ কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব এবাৰ প্ৰত্যেকে আৰু লগতে আপোনাৰ মেখেলাখন দেখুৱাইছোঁ এইখন মেখেলা হ'ব দূৰৰ পৰা দেখুৱাই দিওঁ ধুনীয়া মেখেলাখন দেখিছে মেখেলাখন ধুনীয়া হয় আৰু লগতে এইটো ব্লাউজ পিচ শেষৰ যোৰাটো দেখুৱাই আছোঁ নুনি কটনৰ ডাৰ্ক গ্ৰে কালাৰ হয় আৰু ইয়াতে আপোনাৰ ৰেড আৰু য়েলো বুটাৰ কাম কৰা হৈছে যথেষ্ট ব্ৰাইট লাগিব কাপোৰযোৰ পিন্ধিলে চাওক এনেকুৱা যোৰা আপোনালোকে বিয়া বাৰুতো পৰিধান কৰিব পাৰিব লগতে পূজাটো পৰিধান কৰিব পাৰিব পাৰ্টি ৱেৰ এয়া চাওক ৰেড আৰু য়েলোত কাম কৰা এটা খুব ধুনীয়া নুনি কটনৰ যোৰা এয়া দেখিছে চাদৰখন দেখিলে আৰু লগত থাকিব আপোনাৰ এখন ধুনীয়া মেখেলা মেখেলাখন চাবচোন এয়া চাওক ধুনীয়া হয় কালাৰটো বিশেষকৈ গ্ৰে কালাৰ ডাৰ্ক গ্ৰে কালাৰত আপোনাৰ য়েলো আৰু ৰেডৰ কাম কৰা হৈছে গতিকে ধুনীয়া লাগিব কাপোৰযোৰ আৰু সাইড পটিকেইটা আপোনাৰ য়েলোত আহিব লগতে ব্লাউজ পিচটোত এটা সৰুকৈ সাইড পটি থাকিব আৰু এই গোটেইকেইটা যোৰা যদি আপোনালোকৰ কেনেকুৱা লাগিছে আপোনালোকে এবাৰ কমেণ্ট কৰি জনাব আৰু ল'ম বুলি যদি ভাবিছে আপোনালোকে স্ক্ৰীনশ্বটটো লৈ পেলাই আমাৰ লগত যোগাযোগ কৰিব আমাৰ যোগাযোগ নাম্বাৰটো দিয়া আছে স্ক্ৰীনত এইকেইযোৰে আছিল আমাৰ আজি দেখাবলগীয়া কালেকশ্যন আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকৰ সকলোৰে ভাল লাগিছে আৰু এইখিনি কৈ মই ভিডিঅ'টো সমাপ্ত কৰিছোঁ নমস্কাৰ